ধুবুৰীৰ দুৰাহাটীত নতুনকৈ গঢ়ি উঠিল এখন বিদ্যালয়। দুৰাহাটীত ডক্টৰ ভূপেন হাজৰিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শুভ উদ্বোধন কৰিলে শিক্ষিত যুৱকসকলে। এই বিদ্যালয়খনত অংকুৰৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থাকিব। বিদ্যালয়খনত 19 গৰাকীকৈ শিক্ষক থাকিব। অসমীয়া মাধ্যমৰ এই বিদ্যালয়খনত শিক্ষাৰ মানদণ্ড উন্নত হ'ব বুলি মত প্ৰকাশ কৰে বিশিষ্ট শিক্ষকসকলে। আজিৰ এই শুভ কাৰ্যসূচীত উপস্থিত থাকে মেহবুব হুছেইনৰ লগতে অত্ৰ অঞ্চলৰ শিক্ষকসকলৰ লগতে বহুতো ৰাইজ। এই বিদ্যালয়ৰ শিক্ষকসকলে অত্ৰ অঞ্চলৰ ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে। এই এটাটো অঞ্চলত দুৰাহাটী, ঢেলাখোৱা আৰু অৰণ্য আৰু এটাটো অঞ্চলত যিটো এটা ডাঙৰ এটা সমস্যা আছিল, সেই সমস্যাৰ আজি আমি অন্ত পেলাই ইয়াৰ এটাটো অঞ্চলৰ ৰাইজে আজি খুব উলহ মালহেৰে আনন্দৰে আজি আমি ডক্টৰ ভূপেন হাজৰিকাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন আজি শুভ আৰম্ভণি কৰিলোঁ। এই শুভ আৰম্ভণিত বিশিষ্ট কৰ্মী, বিশিষ্ট ৰাইজ সেৱক আৰু বিশিষ্ট আমাৰ শিক্ষাবিদ বহুত আমাৰ ইয়াত ৰাইজৰ উপস্থিতিৰ লগত আমি এই স্কুলখনৰ শুভ আৰম্ভণি কৰিলোঁ। এইটো এটা আমাৰ সমাজৰ এটা শুভ এটা লক্ষণ। আজি অতদিনে আমাৰ এই সমাজত এটা কোৱালিটি স্কুলৰ বাৰুকৈ অভাৱ আছিল। সেই স্কুলখন মই আশা কৰোঁ সেই আমাৰ এই এটা অঞ্চলৰ এই অভাৱখিনি আজিৰ পৰা পূৰণ হ'ব। কোন ক্লাছলৈকে কোন ক্লাছ? দুৰাহাটী অঞ্চল এনে পুৰণি এখন ঐতিহ্যমণ্ডিত শৈক্ষিক দিশত আগবঢ়া এখন অঞ্চল, যিখন অঞ্চলত ইতিমধ্যে আমাৰ মডেল স্কুল স্থাপন হৈছে, বিভিন্ন শিক্ষা প্ৰতিষ্ঠান হৈছে। আজিকালি আধুনিক যিটো আমাৰ যুগত শিক্ষাৰ যিটো বাতাবৰণ, সেইটো অক্ষুণ্ণ ৰখাৰ কাৰণে আধুনিক যুগৰ লগত মিল খুৱাই খাপ খুৱাই চলাৰ কাৰণে বিভিন্ন শিক্ষা প্ৰতিষ্ঠান আমাৰ অঞ্চলত প্ৰতিষ্ঠিত হৈ আছে। এই ডক্টৰ ভূপেন হাজৰিকা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় যিখন আজি শুভাৰম্ভ হৈ আছে, এইখন এখন জ্ঞানৰ আলয়। অকল জ্ঞানৰ আলয়ে নহয়, এই অঞ্চলৰ শৈক্ষিক জ্ঞান প্ৰজ্ঞাত এটা ভেটি স্থাপন কৰা হ'ল, যিটো ভেটিৰ পৰা এই অঞ্চলৰ উদীয়মান যিসকল প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোক ইয়াৰ পৰা জ্ঞান আহৰণ কৰি সমাজত গৈ প্ৰতিষ্ঠিত হ'ব। এই ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।